জয় লক্ষ্মীও আজি বন্দিনী কংসৰ ভয়ত আজি স্বয়ং বিধাতায়ো আৱধানে বিধিলিপি কৰিবলৈ বাধ্য পিতা। মই তোৰ এদেবিলাক ভয় পঠাৰি কথা শুনিবলৈ অলপো ইচ্ছা নকৰো। নিৰালে থাকিবলৈ দে। যা, তোমাৰ ইচ্ছা মতে কাম নহব পিতা, মোৰ ইচ্ছা মতেহে কাম হব। আৰু তুমি শুনিবলৈ ইচ্ছা নকৰিলেও মই তোমাক শুনাবই লাগিব। শুনা পিতা, জীৱাদৰে দৈৱকীৰ গৰ্ভজাত সতী শিশু যমৰ ঘৰলৈ পঠালো, ঠিক সেইদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান যিটো যিদিনা এই পৃথিৱীৰ পৰা চিৰ বিদায় দিব পাৰি, সেইদিনা সেই কংসৰ আনন্দৰ অন্নাহুতি হব। সেই শুভদিন প্ৰায় সমাগত পিতা। দৈৱকীৰ আসন্ন প্ৰসৱৰ দিন অতি ওচৰত পিতা। কিন্তু প্ৰকৃতত দৈৱকী কিনো দুখত আজি তেওঁলোক বন্ধু। শুনা পিতা, কেৱল সিমানেই নহয়, প্ৰহৰীৰ সতৰ্ক দৃষ্টি দুয়ো শৃংখলাবদ্ধ। তুমি চিন্তা নকৰিবা পিতা, এই কংসৰ প্ৰাণবৈৰী আগমনৰ সকলো আয়োজনেই প্ৰায় সম্পূৰ্ণ। শুনা পিতা, এই কংসৰ প্ৰাণবৈৰী আগমনৰ বাবে শত সহস্ৰ প্ৰহৰী আনহে নালাগে, স্বয়ং মথুৰাৰাজ কংসয়ো আজি বিনিদ্ৰ ৰজনী যাপন কৰিছে। মই এতিয়া আহিলো পিতা।